নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানক মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব অল দীৰ্ঘই একেটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মেঘ ৰাশি সো ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে একেটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথমতে দেখুৱাই দিছো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক হৈছে মংগল দ্বিতীয়স্থ হৈছে এইটো এটা ভাল স্থিতি কিয় ভাল যে মংগলৰ এই দ্বিতীয় ঘৰত স্থিতিৰ কাৰণে মানে দ্বিতীয় ৰাশিও হয় আপোনালোকৰ বৃষ ৰাশিত মংগলৰ স্থিতিৰ কাৰণে আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত হ'ব বৰ্তমান সময়ত আপোনালোকে খুবেই এটা ভাল ৰিজাল্ট পাব পাৰিব স্বাস্থ্যজনিত ক্ষেত্ৰত প্ৰবলেম এটাই আছে আপোনালোকৰ বৰ্তমান এচিডিটি বা গ্যাস্ট্ৰিক ৰিলেটেড ক্ষেত্ৰত বৰ এটা ভাল নহল খাদ্য খানা যদি নিয়ন্ত্ৰিতভাৱে নাখায় তেতিয়াহ'লে কিন্তু খাদ্য খানা ৰিলেটেড প্ৰবলেমে আপোনালোকক ডিস্টাৰ্ব দিব ৰোগৰ স্থানত শনিৰ দৃষ্টি আহি আছে বহু দিনৰ পৰা আছে আৰু বহু দিনলৈকে আছে শনি মাজতে বক্ৰী হ'ব জুলাই মাহৰ কিবা এটা তাৰিখৰ পৰা জুলাই মাহৰ 27 তাৰিখ মানৰ পৰা সো তেতিয়া আপোনালোকৰ কি হ'ব স্বাস্থ্যজনিত বিশেষকৈ পেটৰ কমপ্লেইন বা আলচাৰজনিত প্ৰবলেমৰ ক্ষেত্ৰত বেছি সাৱধান হ'ব লাগিব তলপেটৰ বিষ বা বিষৰ কাৰণে আপোনালোকে ভালদৰে শুব পৰা নাই টোপনিত ব্যাঘাত জন্মিছে এইবিলাক ক্ষেত্ৰত অলপ বেছি সাৱধান হ'ব লাগিব এতিয়া দেখুৱাই দিম উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উপাৰ্জনৰ ঘৰত দেখিবলৈ পাৰিছে ৰাহুৰ স্থিতি অতিশয় ভাল এটো এটা এক্সেলেন্ট স্থিতি বুলি ক'ব পাৰি আপোনালোকৰ উপাৰ্জনৰ বৃদ্ধিৰ কাৰণে উচ্চ বিলাস দেখা গৈছে উপাৰ্জনৰ ঘৰৰ মালিক বিদেশস্থ হোৱাৰ কাৰণে আপোনালোকে ঘৰৰ পৰা দূৰত যদি কিবা সাপ্লায়াৰ বনি আছে সাপোজ আপোনালোকৰ লোকাল প্ৰডাক্ট বাহিৰত এক্সপোৰ্ট কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল আপোনালোকে উপাৰ্জন কৰিবলৈ যাওঁতে এক্সট্ৰা হলে 2 টকা হলে এক্সট্ৰা খৰচ কৰিবলগীয়াত পৰিব আপোনালোকৰ তাৰ মানে উপাৰ্জনৰ পথত খৰচো অধিক দেখা গৈছে সেভিংছৰ ঘৰত চালে সেভিংছৰ ঘৰত মংগলৰ স্থিতি ৰাশি অধিপতিৰ স্থিতি বহুত ভাল গোটেইটো মাহ ইয়াতে থাকিব এটো এটা অতিশয় ভাল স্থিতি সেভিংছৰ ঘৰৰ মালিক শুক্ৰ গ্ৰহটো আহি আপোনালোকৰ চতুৰ্থ ঘৰত আছে যদিও শুক্ৰই সোনকালে 4 জুলাইতে আপোনালোকৰ ইয়াতে যাব শুক্ৰ যেতিয়া আপোনালোকৰ সেভিংছৰ ঘৰৰ মালিক বুদ্ধি স্থানত গৈ কিনে আকৌ ইনকামৰ ঘৰত দৃষ্টি দিব কেতুৰ সৈতে কম্বিনেশন হোৱাটো বৰ এটা ভাল নহল তথাপি আপোনালোকৰ যেহেতু ইনকামৰ ঘৰত দৃষ্টি আহিব আপোনালোকে যদি লাক্সাৰি ৰিলেটেড কিবা ব্যৱসায় কৰি আছে পাৰফিউমৰ যদি ব্যৱসায় কৰি আছে লাক্সাৰিয়াছ বা আপোনালোকৰ ফেশনেবল যিবিলাক কাপোৰ আছে বা ফাষ্ট ফুড টাইপৰ যদি আপোনালোকৰ ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইটো এটা এক্সেলেন্ট স্থিতি বৰ্তমান সময়ত অৰ্থাৎ 4 জুলাইৰ পিছৰ পৰা আপোনালোকৰ উপাৰ্জনৰ বৃদ্ধিৰো যোগ বনাইছে এতিয়া দেখুৱাই দিম আপোনালোকৰ সেভিংছৰ ক্ষেত্ৰটো চালো এতিয়া দেখুৱাই দিছো আপোনালোকৰ চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত শনিৰ সপ্তম দৃষ্টি আহি আছে সাৰ্ভিসৰ ঘৰত প্ৰাইভেট চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত কোনো প্ৰবলেমে নাই কিন্তু লগতে বৃহস্পতিয়ে চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত সহায় কৰিছে বৃহস্পতি হৈছে জ্ঞান বুদ্ধি সৌভাগ্যৰ কাৰক গ্ৰহ হয় সো সৌভাগ্য আপোনালোকৰ কৰ্মপ্ৰাপ্তিত এখিনি সময়ত সহায় কৰিব তাৰ মানে আপোনালোকৰ যিখিনি অৰ্হতা আছে সেইখিনি ব্যৱহাৰ কৰি আপোনালোকে উপাৰ্জনত বৃদ্ধি কৰিব পাৰিব কৰ্মস্থানত আপোনালোকৰ নতুন নতুন সুযোগ সুবিধা আহিব চৰকাৰী চাকৰি পাব লাগিলে আকৌ কৈছো যে আপোনালোকৰ জ্ঞান বিদ্যা আপোনালোকৰ বুদ্ধিৰ সহায় ললেহে আপোনালোকে ভাল এটা চাকৰি পাব পাৰিব সহায় মানে কি যে ভালকে পঢ়িছে ভাল এটা ৰিজাল্ট কৰিবৰ কাৰণে বহুত কষ্ট কৰি পঢ়িছে তেতিয়া আপোনালোকে বহুতে বেছি ভাল ৰিজাল্ট কৰিব পাৰিব বৃহস্পতিৰ স্থিতি আপোনালোকৰ যেটো ভাগ্যস্থানৰ মালিক হয় চতুৰ্থ ঘৰত আহিছে জন্ম চক্ৰৰ কেটা আপোনালোকৰ চাব যে যত বৃহস্পতি বৃ লিখা আছে তাৰে লগতে কোনোবা গ্ৰহ আছে নে নাই হেইটো ঘৰত যদি আছে বহুত ভাল কথা যদি নাই তেতিয়াহ'লে আপোনালোকৰ প্ৰপাৰ্টি ৰিলেটেড ক্ষেত্ৰতো ডিসপিউট ক্ৰিয়েট কৰিব পাৰে সো আপোনালোকে অধিক সাৱধান হ'ব লাগিব ব্যৱসায়ৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো ব্যৱসায়ৰ ঘৰৰ মালিকৰ যেহেতু আপোনালোকৰ স্থিতি হৈছে আপোনালোকৰ চতুৰ্থ ঘৰত 4 জুলাইৰ পিছত শুক্ৰৰ গ্ৰহটোৰ স্থিতি যাব বুদ্ধি স্থানত ব্যৱসায়ৰ কাৰণে বহুত ভাল হ'ল আপোনালোকৰ ব্যৱসায়ৰ ঘৰত কোনো ধৰণৰ বিশেষকে মেইন যেটা আছিল শনি কেতু বা এনেকুৱা ধৰণৰ পাপগ্ৰহৰ এছ'চিয়েচন হোৱা নাই ইনকামৰ ঘৰত ৰাহুৰ পৰা যেহেতু ইনকামৰ ঘৰৰ পৰা দৃষ্টি আহিছে ব্যৱসায়ৰ ঘৰত ইনফৰমেশন টেকনলজি বা ওয়্যাৰলেছ ৰিলেটেড ক্ষেত্ৰত ডিজিটেল মাধ্যম যিবিলাক ইউটিউবাৰ হয় ইনষ্টাগ্ৰামৰ আপোনালোকৰ ফলোৱাৰ্স থাকে বা অনলাইন মাৰ্কেটিংৰ জৰিয়তে ইনকাম কৰি আছে এইবিলাক ক্ষেত্ৰত আপোনালোকে বহুতে ভাল ৰিজাল্ট পাব পাৰিব যিসকলে চাকৰি পাব বিচাৰি আছে আকৌ কম যে টিচিং লাইন বা বেংকিং সেক্টৰৰ ক্ষেত্ৰত বহুত ভাল ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে কম যে আপোনালোকৰ লাক্সাৰিয়াছ আইটেম পাৰফিউম ইন্ডাষ্ট্ৰিৰ সৈতে জড়িত বা মেকআপ ৰিলেটেড কসমেটিক ৰিলেটেড ব্যৱসায় কৰি আছে বা ধুনিয়া কাপোৰ ফেশনেবল কাপোৰৰ যদি ব্যৱসায় কৰি আছে বহুতে ভাল ৰিজাল্ট পাব পাৰিব চাকৰি ক্ষেত্ৰত আকৌ কৈছো যে জুডিশিয়াল বিভাগ টিচিং লাইন কম্পিউটাৰ ৰিলেটেড কাম বেংকিং সেক্টৰ মুঠতে টিচিং লাইনত অলপ বেছি আপোনালোকে মাথা মাৰক এইখিনি সময়ছোৱা ভাল দেখা গৈছে আৰম্ভণিতে বুধ বক্ৰী আছে যদিও তাৰ পিছত মাৰ্গীও হ'ব সো হেতু এটা মই বাৰু ইগনোৰ কৰিলো এতিয়া দেখুৱাই দিছো আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত
কেনেকুৱা হ'ব ভাগ্যস্থানৰ মালিকৰ চতুৰ্থ ঘৰত স্থিতি আৰু আপোনালোকৰ দশম ঘৰত দৃষ্টি বহুতেই ভাল বৃহস্পতিৰ দৃষ্টি বিদেশৰ ঘৰত থকা শনিৰ ওপৰত আহি আছে বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ আহি আছে অষ্টম ঘৰত এইখিনি সময়ত আপোনালোকক বহুতখিনি কষ্টও কৰোৱাব বহুতখিনি কথা শিকাব যিবিলাক গুৰু জ্ঞান হয় মানে ভিতৰুৱা যিবিলাক গহীন জ্ঞান হয় সেইবিলাকৰ ক্ষেত্ৰতো আপোনালোকে বহুতেই পজিটিভ ৰিজাল্ট পাব পাৰিব পিতা বা গুৰুজনৰ ফালৰ পৰা বহুত ছাপোৰ্ট পাব এইখিনি সময়ত আপোনালোকে পিতাৰ ফালৰ পৰা বিশেষকৈ কৰ্মক্ষেত্ৰত সহায়ক হ'ব যিসকলে গুপ্ত বিভাগ এষ্ট্ৰলজি ধৰ্মীকৰ্মী ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকেও ভাগ্যৰ ছাপোৰ্ট পাব শিক্ষাগুৰুৰ ফালৰ পৰা আপোনালোকে ভাল ৰিজাল্ট পাব পাৰিব ৰবিৰ 16 তাৰিখলৈকে আপোনালোকৰ দৃষ্টি ইয়াতে আছে ৰবি তাৰপিছত আহি কিনে ইয়াতে আহিব সো সেইখিনি সময়ত চৰকাৰী চাকৰি প্ৰাপ্তিৰ কাৰণে এডমিনিষ্ট্ৰেটিভ জব প্ৰাপ্তিৰ কাৰণে বহুতে ভাল এটা ৰিজাল্ট আপোনালোকে পাব পাৰিব ধৰ্মকৰ্মৰ ক্ষেত্ৰত বেয়া নহয় ধৰ্মকৰ্ম মানে আপোনালোকৰ এইখিনি সময়ত সন্মান প্ৰাপ্তিৰ যোগ বনাইছে প্ৰেম বা বিবাহৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত আপোনালোকৰ কেতুৰ স্থিতি আছে অতিশয় ভাল বিবাহৰ স্থান যেটো হয় বিবাহৰ স্থান মালিক শুক্ৰ গ্ৰহটো যায় কিনে যেহেতু 4 তাৰিখৰ পিছতে আপোনালোকৰ ইয়াতে আহিব সো আপোনালোকৰ শুক্ৰ গ্ৰহটো ইয়াতে লাভ মেৰেজৰ যোগ বনাব তাৰ মানে বিবাহৰ স্থানৰ মালিক আহি প্ৰেমৰ স্থানত যেতিয়া সোমাব আপোনালোকৰ কাৰণে প্ৰেম বিবাহৰ কাৰণে ৰাস্তা মুকলি হ'ব 4 জুলাইৰ পিছৰ পৰা আপোনালোকৰ লাভ মেৰেজৰ কাৰণে ভাল হ'ল যিসকল অবিবাহিত আছে তেওঁলোকৰ অলপ বিৰক্তি ভাৱ তিতাগা ভাৱ অহাটো কিন্তু স্বাভাৱিক আপোনালোকে অলপ এক্সট্ৰা এফৰ্ট দি ৰিলেশ্যনশ্বিপ ভালদৰে ৰাখিব লাগিব বা বহুত বেছি বিৰক্তিকৰ যাতে হৈ নাযায় তাৰ প্ৰতি ধ্যান ৰাখিব পাৰিব লাগিব যিসকল বিবাহিত আছে তেওঁলোকক কম যে শাৰীৰিক শ্ৰম কৰক আপোনালোকে নিজৰ জ্ঞান বুদ্ধি কৰক ব্যৱহাৰ কৰক নিজৰ পতি বা পত্নীৰ পৰা ছাপোৰ্ট লওক ইনকামত বৃদ্ধিৰ কাৰণে ভাল দেখা গৈছে ঘৰুৱা পৰিৱেশটো বেয়া নহয় এইটো সময়ত কোনো ধৰণৰ পাপগ্ৰহৰ এছ'চিয়েশ্যন নাই অনলি ৰাহুৰ দৃষ্টি আছে অলপ উচ্চবিলাক বা হায়াৰ এক্সপেক্টেশ্যন বাঢ়িব সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ চেষ্টা কৰিলে হ'ল সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত এক্সেলেন্স স্থিতি অতিশয় ভাল যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12ৰ ভিতৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে বহুতেই ভাল হ'ল এই জুলাই মাহটো বিশেষকৈ আপোনালোকৰ উচ্চ শিক্ষাৰ ভাল এটা ইনষ্টিটিউটত নাম লগাওঁতে ভাল হ'ল আপোনালোকৰ এইখিনি সময়ছোৱাত মানে কোনোবাই চাপোজ ডিগ্ৰী লেভেলত নাম লগাব বিচাৰি আছে বা মেট্ৰিক পাছ কৰিছে হায়াৰ সেকেন্ডাৰী ভাল এখন হায়াৰ সেকেন্ডাৰী নাম লগাবলৈ বিচাৰি আছে সো এইবিলাক ক্ষেত্ৰত ভাল এটা ৰিজাল্ট পাব পাৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেতুৰ স্থিতিৰ কাৰণে যিসকলে অকাল সায়েন্সেছ পঢ়ি আছে তেওঁলোকৰ কাৰণে বিশেষ প্ৰব্লেম নাই যিসকলে ৰিচাৰ্চ কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত বিশেষ প্ৰব্লেম নাই ভালেই ফল পাব কিন্তু যিসকলে ইয়াৰে বাহিৰত পঢ়ি আছে বা সাপোজ কোনোবা আপোনালোকৰ লিটাৰেচাৰ ৰিলেটেড পঢ়ি আছে তেওঁলোকে অলপ প্ৰব্লেম পাব যিসকলে সাপোজ আপোনালোকৰ অনুসন্ধানক বাদ দি পেলাই বাকিখিনি পঢ়ি আছে তেওঁলোকৰ ক্ষেত্ৰত অলপ প্ৰব্লেমেটিক হ'ব অৱশ্যে যিসকলে ইলেক্ট্ৰনিক্স বা ইনফৰমেশ্যন টেকনলজি ৰিলেটেড পঢ়ি আছে তেওঁলোকৰ কাৰণে ভাল ওয়্যাৰলেছ মিডিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্স মেচিন লাৰ্নিং ৰিলেটেড ক্ষেত্ৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে ভাল দেখা গৈছে বিদেশ ভ্ৰমণৰো এইখিনি সময়ত যোগ বনাইছে আপোনালোকে ঘৰৰ পৰা দূৰত থাকি হোষ্টেলত থাকি বা ঘৰৰ পৰা দূৰত যায় কৰবাত থাকি কিনে যদি পঢ়ি আছে আপোনালোকে বহুতেই ভাল ৰিজাল্ট কৰিব পাৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিলো মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কন্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ